এটা বহুত ডাঙৰ প্ৰব্লেম হৈছিলে যোৱাকালি মানে আমাৰ যিখন ফ্লাইট কাটি থৈছিলোঁ সেইখন ফ্লাইট মানে কেঞ্চেল হৈ গৈছে। 1 ঘণ্টা গ'ল আৰু 2 ঘণ্টামান আছে। ইয়াৰ পৰা জববোৰ গৈছিলোঁ ট্ৰেইন কেঞ্চেল হোৱা মানে আজিও মানে চেম সেনেকুৱা গতি হৈ গ'ল আমাৰ লগত। কাৰণ বহুত ভিডিঅ'তে পাইছোঁ ইয়াতে মানে চাউথৰ ফালে মানে অকল চাউথৰ ভাষাটোৱে বুজি পায়, বাকী হিন্দী বা বেলেগ ভাষা একো বুজি নাপায় সিহঁতে। স্বাগতম জনাইছোঁ মানে এটা নতুন ভিডিঅ'টোলৈ। আৰু আমি এতিয়া যাব ওলাইছোঁ মানে ডাইৰেক্ট এয়াৰপৰ্ট আহি পালোঁ। এয়াৰপৰ্টৰ পৰা এতিয়া আমি ডাইৰেক্ট চেন্নাইলৈ যাম। মানে আমাৰ ফাৰ্ষ্ট ষ্টপ আছে চেন্নাই, তো চেন্নাইৰ পৰা আৰু আমি বেংগলোৰ আহিম। বেংগলোৰত আমাৰ মানে প্লেন আছে 2 দিনমানৰ, তো বেংগলোৰত থাকিম। বেংগলোৰত থাকি ক'ত যাওঁ গোটেইখিনি দেখাম। এতিয়া আমি এয়াৰপৰ্ট আহি পালোঁ, মানে ঘৰৰ পৰা দৌৰাদৌৰিকৈ আহিলোঁ, সেইটো কাৰণে মানে আৰু ভিডিঅ' নহ'ল। এতিয়া ভিডিঅ' কৰা আপোনালোক দেখাই আছোঁ। আমি মানে দৌৰাদৌৰিকৈ আহিলোঁ, মানে মৰ্ণিং টাইমত থাকিলে মানে টাইমটো নিমিলে, দৌৰাদৌৰি হৈ যায়। তো সেইটো কাৰণে মানে মইতো সাৰিয়ে পোৱা নাছিলোঁ, মানে জীৱনহঁতে নাও ফোন কৰি উঠাই দিলে মোক। বাকী আমি যাম ট্ৰিপটোত, মই জীৱন আৰু জীৱনৰ ভায়েক আছে। তো এনেকুৱা আমি তিনিওটাই যাম। আমি এতিয়া চেন্নাইলৈ যাম গুৱাহাটীৰ পৰা, আৰু চেন্নাইৰ পৰা আমাৰ ফ্লাইট আছে বেংগলোৰলৈ। তো সেনেকৈ যাম আমি। এই ট্ৰিপটোৰ মানে ভিডিঅ' বহুতকেইটা পাই থাকিব। মানে আমি যিহেতু মানে ডাইৰেক্ট ফুৰিব নাযাওঁ আৰু মানে অলপ মেডিকেলৰ কামত যাম, তো ফুৰিমো অলপ চলপ। তো আপোনালোকক ক'ত যাওঁ কি কৰোঁ গোটেইখিনি দেখামো আৰু ভিডিঅ'কেইটা মই পাৰ্ট হিচাপতে দিম। বাকী এটা ভিডিঅ' যেনেকৈ ফুৰিব যাওঁতে পাৰ্ট হিচাপত দিছোঁ আপোনালোকক, এইটো ট্ৰিপৰ ভিডিঅ' সেনেকৈয়ে দিম। আমি যাই লওঁ আগতে, বাকী ফ্লাইটত উঠি আপোনালোকক দেখাই আছোঁ। আৰু মানে আমাৰ লগত এটা বহুত ডাঙৰ প্ৰব্লেম হৈছিলে যোৱাকালি। মানে আমাৰ যিখন ফ্লাইট কাটি থৈছিলোঁ সেইখন ফ্লাইট মানে কেঞ্চেল হৈ গৈছে। ৱেডাৰ মানে বহুত বেছি বেয়া আছিলে, তো সেইটো কাৰণে আমাৰ মানে কেঞ্চেল কৰি দিছে ফ্লাইটখন। তো মানে বহুত ডাঙৰ প্ৰব্লেম হৈ গৈছিল এইটো। আমি হেল্পলাইনতো ফোন কৰিছিলোঁ, তাতো মানে ফোনটো মানে ৰিচিভ কৰি কৈছে কি কেঞ্চেল হৈছে, একো মানে হেল্প কৰিব নোৱাৰে। তো আমি ডাইৰেক্ট এয়াৰপৰ্টলৈ আহি গৈছোঁ। এয়াৰপৰ্টত মানে জীৱনে এনেকৈ হেল্প খুজিছে। তো খোজোঁতে মানে আৰু কোনোবা এনেকৈ চিনাকি দাদিয়াৰ আছিলে, তো সেনেকৈ আমাক টিকেটটো মিলাই কিনে দি দিছে আৰু। তো সেনেকৈ আমাৰ আজি হৈ গ'ল। কিন্তু আমাৰ ফ্লাইট কালিৰ আছিলে 6টা বজাত, আজি আমাৰ 8:30 বজাত ফ্লাইট আছে। এতিয়া বাজিলে আপোনাৰ 7:30। তো ঠিক টাইমতে আহি পাইছোঁ, বেছি দৌৰাদৌৰিও হোৱা নাই। চেন্নাই আহিম, বেংগলোৰৰ পৰা চেন্নাই আহিম, কিন্তু বেংগলোৰত এয়াৰপৰ্টত নামিলোঁ। এতিয়া চেন্নাইৰ পৰা আমাৰ ফ্লাইট আছে আৰু বেংগলোৰলৈ, কিন্তু মানে ইয়াত মানে 4 ঘণ্টা আমি ৱেইট কৰিব লাগিব। 4 ঘণ্টাৰ পিছতে আমাৰ ফ্লাইট আছে 5টা বজাত ইভিনিং। তো বেছি টাইম নালাগে ইয়াৰ পৰা, এনেও 40-45 মিনিটত যাই পাম আমি বেংগলোৰ। তো বেংগলোৰৰ পৰা আমাৰ ক'ত যাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই। এতিয়া আমি কিবা খাই লওঁ ইয়াতে চেন্নাই এয়াৰপৰ্টতে। ৰখি বহুত বেজাৰ লাগি গৈছে, মানে বৰিং লাগি গ'ল। এতিয়া কিমান সময় ৰখিম আৰু। এতিয়া আমাৰ চেন্নাইত আছোঁ আমি, এতিয়া খাই চাই ল'লোঁ, গোটেইকেইটা বৰিং লাগি গৈছে বহি ইয়াতে। আমাৰ ফ্লাইট মোটামুটি 4 ঘণ্টাৰ পিছত আছে, তো 2 ঘণ্টা গ'ল আৰু 2 ঘণ্টামান আছে ইয়াৰ পৰা বেংগলোৰলৈ। তো তালৈকে যাই আছোঁ। বহুতদিনো ৱেইটৰ পিছত আমাৰ বহুত চাউণ্ড, বাপৰে। আমাৰ নেক্সট ফ্লাইটখন আহি পালে। এতিয়া আমাৰ চেন্নাইৰ পৰা বেংগালোৰ ওলাই আছে এতিয়া। এতিয়া বেংগলোৰত থকা মানে এয়াৰপৰ্টতে আছে VIP বাছ, সেই বাছতে উঠি আমি বেংগলোৰ মানে বাছ ষ্টেচনলৈ আহিম। আমি এতিয়া বেংগলোৰ এয়াৰপৰ্টৰ মানে সেইটো উঠিলোঁ, ইয়াৰ ভিতৰতে থকা মানে VIP বাছত উঠিলোঁ। এতিয়া ইয়াৰে মানে বাছৰ ইয়াৰে পৰা আৰু বাছেদি আমি ডাইৰেক্ট মানে শান্তিনগৰলৈ যাম। মানে ডাইৰেক্ট কইম্বটুৰ নাযায়, আমি কইম্বটুৰলৈ যাম। যাই আজি ৰাতি থাকিম বুলি ভাবিছোঁ তাত। তো মানে ডাইৰেক্ট কইম্বটুৰ নাযায়, তো আমি শান্তিনগৰলৈ যাম। তাত যাই তাৰ পৰা আৰু বাছত কইম্বটুৰ যাম। আমি ট্ৰেইনত গোটেইখিনি ঠিকেই কৰি থৈছিলোঁ, কিন্তু ট্ৰেইনখন আমাৰ কেঞ্চেল হৈ গ'ল। টিকট মানে হেৰি কৰি দিছে, তো সেইটোৰ কাৰণে মানে আমাৰ খেলিমেলি হৈ গৈছে। এতিয়া সেইকাৰণে বাছত যাব লগা হৈছে। বাকী যাই লওঁ। বেংগলোৰ চিটিত মানে মই ফাৰ্ষ্ট টাইম আৰু বেংগলোৰ চিটি আপোনালোকক মানে মোৰ ভিডিঅ'ত দেখাব ওলাইছোঁ। আৰু বেংগলোৰ চিটিৰ নাম শুনিলেতো চবেই গমেই পায়, মানে ইমান জাম আৰু দেখিলোঁ নিজে, বহুত জাম ইয়াত।
আমি এতিয়া বেংগলোৰৰ মানে সেইটা আহি পালোঁ এই শান্তিনগৰ বুলি বাছ ষ্টেচন এটাত। তো ইয়াতে মানে বহুত বাছ পায়, মানে বাছ ষ্টেণ্ড বহুত নাইট চুপাৰ বাছ আহে ইয়াতে, মানুহো বহুত আছে, বহুত বাছ আছে ইয়াতে। এইবিলাক বাছ মানে চব যায়, মানে চেন্নাই যায়, কয়ম্বাটুৰ যায় বা মুম্বাই যায়, এনেকৈ মানে বহুত বাছ আছে। তো এনেকৈ যায়, আমিও ইয়াত আহি পেলাই মানে বাছ বুকিং কৰি ল'লোঁ। মানে অলপ প্ৰব্লেম হৈ গৈছে বহুত কিবা কিবি। তো মানে চবখিনি ধৰক চব টাইমতে আৰু ভিডিঅ' কৰিব নোৱাৰি। তো সেনেকৈ মানে আপোনালোকক মানুহটোৱে তাৰপিছত শ্বৰ্ট কৰি যিখিনি দেখাব পাৰিছোঁ আমাৰ প্ৰব্লেমটো মানুহ সেইখিনি দেখাই আছোঁ। আৰু এতিয়া আমি কয়ম্বত যাম, বাছ পাইছোঁ 9টা বজাৰ পৰা আছে, এতিয়া বৰ্তমান বাজিল 8:30। এইখন বাছতে যাম আমি। শ্লিপিং চিটে হয়, আমি শুই শুই যাব পাৰিম, একো প্ৰব্লেম নাই। আৰু আমাৰ বাছখনৰ ভিতৰটো দেখাই দিছোঁ। এইখন চিট মানে আমি একদম লাষ্টত লৈছোঁ, যিহেতু আমি 3টা মানুহ আছোঁ। 3টা থকাৰ কাৰণে ইয়াতে জীৱনৰ ভাইটি ইয়াত থাকিব, ওপৰত বা তলত যিকোনো ঠাইত থাকিব পাৰিব। বাকী জীৱন আৰু মই ইয়াতে তলত থাকি দিম, ইয়াতে আমি কেইটা থাকি দিম। মানে টিকট বহুতে বুক কৰিছে, কিন্তু বাছখন বৰ্তমান দেখিছেনে মানে খালী হৈ আছে। এতিয়া বাছখন মানুহে নাই, কিন্তু মানে বুকিং হৈ গৈছে অনলাইনতে হওক বা টিকট কাউণ্টাৰতে এনেও বুকিং কৰি গৈছে, মানুহবিলাক আহি আছে। আমি কিন্তু বহিও গ'লোঁ, কাৰণ বেছি টাইম নাই যোৱালৈ, সেইটো কাৰণে আমি বহি গ'লোঁ ইয়াতে। আমাৰ যেনেকৈ ISBT থাকে বা ধৰক শ্বিলং, গুৱাহাটীৰ পৰা শ্বিলং যাব পাৰি, আপাৰ আছাম যাব পাৰি। মানে ধৰক আমি যেনেকৈ জয়পুৰৰ পৰা কি আছিল, জয়পুৰৰ পৰা যোধপুৰ গৈছিলোঁ, ট্ৰেইন কেঞ্চেল হোৱাৰ কাৰণে। আজিও মানে ছেম সেনেকুৱা গতি হৈ গ'ল আমাৰ লগত, কাৰণ আজিও আমাৰো ট্ৰেইন আছিলে, কিন্তু ফ্লাইটখনৰ কাৰণে প্ৰব্লেম খেলি মেলি হৈ গৈছে, ট্ৰেইনখন কেঞ্চেল হৈ গৈছে আমাৰ। তো কাৰণ ফ্লাইটত দেৰি হৈ গৈছে না, সেইটো কাৰণে ট্ৰেইনখন আমাৰ কেঞ্চেল হৈ গ'ল। তো আমি সেইকাৰণে নাইট চুপাৰ বুকিং কৰি ল'লোঁ। একো নাই, নাইট চুপাৰটো আমি যায়ে পাম, কিন্তু ধৰক ট্ৰেইনত গ'লে কমফৰ্টেবল পোৱা যায় বা সোনকালেও যাই পালোঁ হয়। এতিয়া নাইট চুপাৰত আমি অলপ দেৰি হ'ব যাই পাওঁতে, তথাপিতো আমি যাই পাম, যিহেতু যাম বুলি ভাবিছোঁ। চাই থাকক, ৰাতি আপোনালোকক দেখাই আছোঁ। বাপৰে, ইয়াতে চব নাইট চুপাৰ বাছবিলাক ৰাতি ৰখে। এইখন হোটেল আৰু আমাৰখন এইখন আছিলে, আমাৰো টোপনি আহি গৈছিলে। 2টাৰে জীৱন আৰু মোৰ সাৰ পাই গ'লোঁ। ইয়াতে মানে ৰাতি ভাত তাত খাব ৰখে আৰু চববিলাক। তো আমিও কিবা খাই দিওঁ, আৰু খাই দিওঁ মানে টাইমটো তাৰ আগতো আমি কিবা এটা খাইছিলোঁ সৰুকৈ। তো চাওঁ কি পাওঁ, হোটেলখনৰ ভিতৰতে খাই দিওঁ আৰু ইয়াত মানে চব বস্তুৱে মানে কলপাততে কাটি পেলাই দিয়ে, আৰু এই তাতো কল কাটি থৈ দিছে। আমি নুডলছ দিছিলোঁ, নুডলছ আহিছে আৰু জীৱনো দিছে, সিহঁতো আহি আছে। আৰু ৰখালে একবাৰ ইয়াতে মানে পামেই, আৰু বেছি টাইম নাই, আমাৰ 1 ঘণ্টামান আছে জাষ্ট। তো এইখন হোটেলত ৰখালে চাহ এটা খাব কাৰণে, ইয়াতে এবাৰ চাহ এটা আমি কিবা খাই দিওঁ। আহি পালোঁ এতিয়া কয়ম্বটৰ, আৰু ইয়াতে মানে ৰুম চাই আছোঁ। আছে বহুত হোটেল এনেকৈ, মানে আমাৰ টাইমটো ৰাতি হৈ গ'ল না, তো সেইটো কাৰণে সিমান টাইমত আৰু মানে হোটেল পোৱাটো মানে দিগদাৰে। আমাৰ ইয়াত বাছে নাইট চুপাৰ বাছখন যে আহিলোঁ, সেইখনে নমাই দি গ'ল। ইয়াৰ পৰা এতিয়া আমি হোটেলত এতিয়া ৰাতি থাকি দিম, ৰেষ্ট লৈ মৰ্ণিং ইয়াৰ পৰা ওলাই দিম ডাইৰেক্ট আমি য'ত যাম সেই ডেষ্টিনেশ্যন। ইয়াত ৰুম পালোঁ, মানে জীৱনে ভালকৈ ৰুমটো চাব গৈছে, ওপৰত আছে ৰুমটো। আমি দুটা ইয়াতে ৱেইট কৰি আছোঁ। বাকী ইয়াত মানে কি বেলেগ একো প্ৰব্লেম নাই, মানে কথা ভালকৈ পাতিবই পাৰি, কিন্তু মানে ইয়াত মানে কি এটাই প্ৰব্লেম, মানে হিন্দীত একো বুজি নাপায় সিহঁতে। অনলি মানে সিহঁতৰ মানে তেলেগু ভাষাটো চলে, আৰু ইংলিছত যি এটা দুটা বুজি পায়, আৰু বাকীতো একোৱে ক'ব নোৱাৰে। ইংলিছতো ভালকৈ বুজি নাপায়, তথাপিতো ইংলিছৰ দ্বাৰাই আৰু এটা দুটা কৈ সেনেকৈ মানে সিহঁতৰ লগত মানে আমি অহা যোৱা গোটেইখিনি কথা পাতিব পাৰিছোঁ, তোমাৰ লগত পাতিব পাৰিছোঁ। বাকীতে মানে হিন্দীত একো এটা বুজি নাপায়। মানে এইটো মানে মই আগতেও বহুত ভিডিঅ'তে পাইছোঁ, ইয়াতে মানে চাউথৰ ফালে মানে অকল চাউথৰ ভাষাটোৱে বুজি পায়, বাকী হিন্দী বা বেলেগ ভাষা একো বুজি নাপায় সিহঁতে। আমাৰ ইয়াৰে ৰুমটো এইটো, ইয়াতে আমি এতিয়া ৰেষ্ট লৈ লওঁ। বাকী মৰ্ণিং উঠি আমি কালি আমি ডাইৰেক্ট আমাৰ ডেষ্টিনেশ্যনলৈ যাম। বাকী মৰ্ণিং লগ পাই আছোঁ আপোনালোকক। একো নাই, আমি যিহেতু ৰুমটো পালোঁ, এতিয়া ৰুমটোত আমি ৰেষ্ট লৈ নেক্সট মৰ্ণিং আমি আমাৰ ডেষ্টিনেশ্যনত যাম। আৰু ইয়াৰ পৰা বেছি কিলোমিটাৰো নহয়, আমি মেপতো চালোঁ আৰু ওচৰৰ মানুহখিনিকো সুধিলোঁ, 21-22 কিলোমিটাৰমান হৈছে ইয়াৰ পৰা। তো
বাকী এই ভিডিঅ'টো মানে আমাৰ যাত্ৰাটো বাকী নেক্সট ভিডিঅ'টোত আপোনালোকক আমাৰ ডেষ্টিনেশ্যনলৈ যোৱা ভিডিঅ'টো পূৰা ফুল ভিডিঅ' পাব আৰু এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ